ইফালে সমষ্টিয়ে বিৰোধীৰ ঐক্যৰ মিত্ৰতাত লাগিছে আউল। মিত্ৰতাক লৈ মৰিয়নিৰ কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ উদগিৰণ। ৰাইজৰ দলক সমষ্টিটো এৰি দিবলৈ পক্ষপাতি নহয় কংগ্ৰেছৰ তৃণমূল কৰ্মী। ৰাইজৰ দলক সমষ্টিটো এৰি দিলে পদত্যাগ কৰাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীসকলে। কোনো কাৰণতে মৰিয়নি সমষ্টিৰ মিত্ৰ দলক এৰি নিদিবলৈ সকিয়নি তৃণমূল কৰ্মীৰ। আমি ইয়াৰ পৰা এই মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছক জিকাই দিম বুলি আমি সকলোৱে বুকুত হাত থৈ এজন সৈনিক হিচাপে হেৰি কৰিছোঁ। আৰু যাতে এই সমষ্টিটো বেলেগক নিদিয়ে, যদি দিয়ে, কাৰণ মই এজন বিষয়ববীয়া হৈ থকাৰ কাৰণে হয়তো হেৰি নহয়, তলৰ বিষয়ববীয়াই যদি কাম নকৰে আগলৈ, তাত তেতিয়া কিন্তু ওপৰৰ কৰ্তৃপক্ষই আমাক দোষ দিব নোৱাৰিব, কোনো বাধ্য কৰাব নোৱাৰিব। যাতে এইটো কথা লৈ মনত ৰাখি আমি এই কংগ্ৰেছী যদি জীয়াই ৰাখিব লাগে, আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিকো এটাই অনুৰোধ, যাতে মৰিয়নি সমষ্টিৰ যাতে কংগ্ৰেছীখিনিক মাৰি নেপেলায়, এই জীয়াই থকা কংগ্ৰেছীখিনিক যদি বেলেগ এটা দলক দিয়ে, তেতিয়াহ'লে নিশ্চয় এই কংগ্ৰেছীখিনি হয়তো জীয়াই নাথাকে। বেলেগ দললৈ গ'লেও তেওঁ আগলৈ একো ক'ব নোৱাৰিব। আৰু প্ৰত্যেকজন জিলাৰ হেৰিলৈকে এইটো মই হেৰিকে কৈছোঁ, যাতে এই সমষ্টি বেলেগক নিদিয়ে। আৰু আমি বেলেগৰ লগত যদি কোনোবাই নেলাগে, তেতিয়া কোনো ক'ব নোৱাৰিব যে কিয় লগা নাই। সেইটো আপোনালোকে এই মিডিয়াৰ যোগেদি জনাই দিয়ক।